আপোনালোকক আমাৰ বৃহত্তম সৰুবেটা অঞ্চলত শতবাৰ্ষিকী দুৰ্গা পূজা শতবাৰ্ষিকী উৎসৱৰ উপলক্ষে অৱগত কৰিলে। আমাৰ ভৱানীপুৰ সমষ্টিৰ মধ্যস্থতা কেন্দ্ৰবিন্দু হ'ল সৰুপেটা আৰু এই সৰুপেটাবাসী ৰাইজে 100 বছৰ আগতে সপোন দেখিছিল আৰু সেই সপোন বাস্তৱত ৰূপায়িত কৰি এই দুৰ্গা পূজা ভাগ আৰম্ভ কৰিছিল। এনেকৈ আহি আমাৰ সৌভাগ্য যে আমি এই শতবৰ্ষত এই উদযাপনটোৰ লগত আমি সংলগ্ন হ'বলৈ পাৰিলোঁ। গতিকে আমি প্ৰথম ৰাইজৰ আৱেগ, মই বিধায়ক হোৱাৰ আগৰ পৰা এই অঞ্চলত মই আছোঁ, এই অঞ্চলত মই ৰাজনীতিও কৰিলোঁ, 4বাৰ নিৰ্বাচন খেলিলোঁ। ৰাইজৰ কথা আছিল আমি দুৰ্গা মন্দিৰটো ভালকৈ বনাব লাগে আৰু শতবাৰ্ষিকীৰ আগে আগে এই দুৰ্গা মন্দিৰটো সম্পূৰ্ণ কৰিব লাগে আৰু আমি শতবাৰ্ষিকী উৎসৱটো খুব আড়ম্বৰপূৰ্ণভাৱে পালন কৰি অন্ততঃ অসমৰ ৰাইজক দেখুৱাই দিব লাগে যে সৰুপেটাত এটা ভাল আধ্যাত্মিক অনুষ্ঠান গঢ় লৈ উঠিছে আৰু সৰুপেটাবাসী ইয়াত জড়িত। সেয়ে আমি এইবাৰ কি কৰিলোঁ, আমি দুৰ্গা মন্দিৰটো প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি সম্পূৰ্ণ পথত আমি এই ছেপ্টেম্বৰ অৰ্থাৎ 23 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ আমাৰ শতবৰ্ষ দুৰ্গা পূজা আৰম্ভ হ'ব আৰু তাৰ আগে আগে আমি এই দুৰ্গা মন্দিৰটো আমি কমপ্লিট কৰি উলিয়াম আৰু তাত আমি আত্মা প্ৰতিষ্ঠা কৰিম, মূৰ্তি প্ৰতিষ্ঠা কৰিম। গতিকে কথাটো হ'ল এই মন্দিৰটো আমি কমপ্লিট কৰোঁতে আমাৰ বহুত কষ্ট হৈছে, ৰাইজৰ যথেষ্ট অনুদান দিছে আৰু মোৰ ফালৰ পৰা MLA ফাণ্ডৰ পৰা মই যোৱাবাৰ 5 লাখ টকা দিছিলোঁ, মোৰ ব্যক্তিগত ফালৰ পৰা 5 লাখ টকা দিছিলোঁ আৰু এইবাৰ মই MLA ফাণ্ডৰ পৰা 1 লাখ টকা দিছোঁ, অৰ্থাৎ 18 লাখ টকা মই মোৰ পৰা দিছোঁ। আমাৰ মাননীয় ৰঞ্জিত দাস মন্ত্ৰী মহাশয়েও 5 লাখ টকা দিছে ব্যক্তিগতভাৱে। এই আৰু সকলো ৰাইজে হাত জোকাৰিছে আৰু মন্দিৰটো নিৰ্মাণৰ পথত আগবাঢ়িছে। এতিয়া আমি শতবৰ্ষৰ বাবে আমি এখন উদযাপন কমিটি কৰিছোঁ 93 জনীয়া, বিভিন্ন অঞ্চলৰ ৰাইজত, অকল সৰুপেটা বুলি নহয়, আমি একেবাৰে আনন্দ বজাৰ, শালবাৰীৰ পৰা ভৱানীপুৰ বা কলবাৰীৰ পৰা গোটেই অঞ্চল সামৰি লৈ এই আমি উদযাপন কমিটিখন পাতি লৈছোঁ আৰু এখন আমি কৰ্ণধাৰ কমিটি পাতিছোঁ 13 জনীয়া 13 জনীয়া কৰ্ণধাৰ কমিটি পাতিছোঁ আৰু আমি 14খন উপসমিতি ইতিমধ্যে আমি গঠন কৰি দিছোঁ আৰু উপসমিতিখনে পূৰ্ণোদ্যমে কাম কৰি আছে। আমি আশা কৰিছোঁ ৰাইজৰ আশীৰ্বাদ, দুৰ্গা মাৰ আশীৰ্বাদ কৰিব আৰু আমি এই শতবৰ্ষ উদযাপন বৰ্ষটো ভালকৈ পালন কৰিবলৈ আমি ইচ্ছা প্ৰকাশ কৰিছোঁ আৰু আপোনালোকে সাংবাদিক বন্ধুসকলে ৰাইজৰ মাজত যেন এইটো অৱগত কৰে, এইখিনি মোৰ অনুৰোধ ৰাখি মই মোৰ বক্তব্য এইখিনি এটা পৰ্টেলৰ এটা বাতৰি দিছিলে, এজন সৰু ল'ৰা তেখেতৰ হেৰিটো ভুল হৈছিলে। তাৰপিছত আমি বিভিন্ন মাধ্যম, বিভিন্ন কিতাপ পত্ৰৰ পৰা আমি সেই হেৰিটো চালোঁ। শতবৰ্ষৰ আমাৰ হেৰিটো আৰম্ভণিটো আছিল 1926 চন আৰু 26 চনৰ পৰা 100 বছৰীয়া হৈছে আৰু আমি 2011 চনৰ পৰা আমাৰ চিঠিবিলাকত চাব, আমাৰ পূজাৰ যিবিলাক আলোচনী আছে, 11 চনৰ পৰা আমি কৈ আহিছোঁ যে আমাৰ 25 চনত শতবৰ্ষ হ'ব আৰু সেই শতবৰ্ষৰ সকলোখিনি প্ৰস্তুতি অৰ্থাৎ আমি ডকুমেণ্টখিনি আমি যোগাৰ কৰা হৈছে, সেই ডকুমেণ্টখিনিও আপোনালোকক আমি আজি জ্ঞাত কৰিম। ক্ষমা খুজিছে আৰু ভুল হোৱা বুলি স্বীকাৰ কৰিছে, তেখেতে ফেচবুকতো দিছে ন, গতিকে সেইখিনিও প্ৰমাণপত্ৰ আপোনালোকক দি দিম।